নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 5 মে আৰু আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ৰাখিছো আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। পাকিস্তানী সেনা বিষয়াক লগ কৰিছিল সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মই একশ্যন ল'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। পাকিস্তানী সেনা বিষয়াক লগ কৰিছিল সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো ডাঙৰ অপৰাধ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 10 ছেপ্টেম্বৰৰ ভিতৰত পাকিস্তান সকলো কাগজ পত্ৰ আহিব। 10 ছেপ্টেম্বৰত সকলো তথ্য ৰাজহুৱা কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। মই এনেই কথা নকওঁ, মই সকলো তথ্যভিত্তিক কথা কওঁ। মোক প্ৰত্যাহ্বান জনোৱাৰ প্ৰয়োজন নাই, মই যি কৈছো সেয়া মই কৰি দেখুৱামেই। গৌৰৱ গগৈক লৈ পুনৰবাৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈৰ বিৰুদ্ধে শীঘ্ৰেই একশ্যন ল'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমিনুলে পাকিস্তানক ভাল পাওঁ বুলি কওঁতেই জেল হ'ল। যিয়ে পাকিস্তানত থাকি আহিল তাৰ বিৰুদ্ধে হ'ব কঠোৰ শাস্তি। আমিনুলে পাকিস্তানক ভাল পাওঁ বুলি কওঁতেই জেললৈ প্ৰেৰণ কৰিলোঁ। যিয়ে পাকিস্তানত থাকি আহিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পাকিস্তানৰ সৈতে সুসম্পৰ্ক থকা কোনো লোকক ৰেহাই দিয়া নহ'ব বুলি ঘোষণা। পাকিস্তানৰ সৈতে সম্পৰ্ক থকা ব্যক্তিকো ৰেহাই দিয়া নহ'ব। ছেপ্টেম্বৰৰ ভিতৰত সকলো তথ্য ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমতেই থাকি পাকিস্তানৰ সৈতে ভাল সম্পৰ্ক কোনো কাৰণতেই সহ্য কৰা নহ'ব। আমিনুলে পাকিস্তানক ভাল পাওঁ বুলি কওঁতেই যদি জেললৈ যাব লগা হ'ল, তেন্তে গৌৰৱ গগৈ যদি পাকিস্তানত থাকি আহিছে, তেন্তে নিশ্চিতভাৱে গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ম। পুনৰবাৰ সাংসদ গৌৰৱ গগৈক পাকিস্তান লিংক সন্দৰ্ভত এইদৰে গৰজি উঠিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিবলৈ আন এটা ব্ৰেকিং নিউজ। 15 মে'ত ৱাকফ আইনক লৈ পৰৱৰ্তী শুনানি। ৱাকফক লৈ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে উচ্চতম ন্যায়ালয়ে। 15 মে'লৈকে স্থগিত ৰখা হ'ল ৱাকফ আইনৰ শুনানি। আজি যিহেতু অনুষ্ঠিত হৈছিল শুনানি, যুক্তিযুদ্ধৰ অন্তত 10 দিনলৈ অন্ত ৰখা হ'ল ৱাকফ আইনৰ শুনানি। ন্যায়ালয়ত 5খনকৈ আবেদনক লৈ আৰম্ভ হৈছিল আজি শুনানি দুপৰীয়া 2 বজাৰ পৰা। ৱাকফ আইনক লৈ বিস্তৃত আলোচনাৰ প্ৰয়োজন বুলি মন্তব্য সঞ্জীৱ খান্না বিচাৰপীঠৰ। মুখ্য ন্যায়াধীশ হিচাপে বি.আৰ. গাভাই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতেই এই সিদ্ধান্ত। পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব বি.আৰ. গাভাই বিচাৰপীঠে। ৱাকফক লৈ পৰৱৰ্তী শুনানি অহা 15 মে'ত অনুষ্ঠিত হ'ব বুলি ঘোষণা ন্যায়ালয়ৰ। দিবলৈ আন এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বিজেপিক ভোট নিদিয়াৰ বাবেই 2 ভাতৃক হত্যাৰ অপচেষ্টা। বিজেপিক ভোট নিদিয়াৰ বাবেই হত্যাৰ অপচেষ্টা চলোৱা হৈছে। দুৰ্বৃত্তৰ দলে গুৰুলকৈ প্ৰসাৰ কৰে হাছিমুদ্দিন আব্দুল মনাফক নৃশংসভাৱে প্ৰসাৰ কৰি অচেতন অৱস্থাত 2 ভাতৃক পেলাই দিলে পথত। শিলচৰ মেডিকেল কলেজত এতিয়া জীৱন মৃত্যুৰে যুঁজিছে 2 ভাতৃয়ে। বিজেপি প্ৰাৰ্থীক ভোট নিদিয়াৰ বাবেই প্ৰসাৰৰ অভিযোগ আব্দুল মনাফৰ পত্নীৰ। ঘটনাৰে জড়িত দোষীক শাস্তি নিদিলে নিজকে শেষ কৰি দিয়াৰ হুংকাৰ পত্নীৰ। কাছাৰৰ বাগপুৰত নিশা 2 ভাতৃৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিজেপিক ভোট নিদিয়াৰ বাবেই 2 ভাতৃক মৰিয়াই হত্যাৰ অপচেষ্টা কৰা হৈছে শিলচৰত। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মই হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰোঁ। মোক জেলত ভৰালে জেলৰ পৰা মই বিধায়ক হৈ ওলাই আহিলোঁ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈক। মই হিমন্ত বিশ্ব শৰ্মালৈ কেতিয়াও ভয় কৰা নাছিলোঁ আৰু ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত কাজিয়া কৰা একমাত্ৰ বিধায়ক হৈছোঁ মই। মোক জেলত থৈ দিছিল, কিন্তু মোক একো কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। জেলৰ পৰাই নিৰ্বাচন খেলি বিধায়ক হিমন্ত বিশ্ব শৰ্মাই একোডালেই কৰিব নোৱাৰে। মোৰ দম আছে, মই ভয় কৰিবলৈ একো বেয়া কাম কৰা নাই। 2026 চনত বিজেপি চৰকাৰক খেদিব লাগিব। অসমৰ পৰা বিজেপিক খেদিবলৈ হিন্দু মুছলমান একলগ হ'ব লাগিব 2026 নিৰ্বাচনৰ পূৰ্বে। বিজেপি চৰকাৰে অসমৰ মুছলমান মানুহক টাৰ্গেট কৰি আহিছে। সংখ্যালঘুক বেয়া পাই ভাৰতীয় জনতা পাৰ্টি আৰু হিমন্ত বিশ্ব শৰ্মাই। গৌৰীপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই উদাত্ত ভাষণ বিধায়ক অখিল গগৈৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ পৰা বিজেপিক বিদায় দিয়া হ'ব বুলি ঘোষণা বিধায়ক অখিল গগৈৰ।
দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিপদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ বিদেশ মন্ত্ৰী এছ জয়শংকৰক বন্দী কাৰাগাৰত 8 লাখ হিন্দু লোকক দেশ এৰিবলৈ সকিয়নি লাখ লাখ লোকৰ হিন্দুৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী ৰেলী হাজাৰ হাজাৰ লোকৰ 8 লাখ হিন্দুৱে কানাডা এৰাৰ দাবীৰে বৃহৎ প্ৰতিবাদী খালিস্তানীৰ কানাডাৰ ৰাজপথত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিদেশ মন্ত্ৰীৰ পুত্তলিকা বন্দী কৰা হৈছে আৰু কাৰাগাৰত বন্দী কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ প্ৰতিকৃতি কানাডাত এই দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদী কাৰ্যসূচী দিবলৈছো আন এটা ব্ৰেকিং নিউজ ৰাজ্যত অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনী কেন্দ্ৰিক হিংসাত্মক ঘটনা বিজেপি প্ৰাৰ্থীক এইবাৰ প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ মঙলদৈত ভয়ংকৰ নিৰ্বাচনী হিংসাত্মক ঘটনা পোহৰলৈ আহিছে বিজেপিৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ শৰ্মাক আক্ৰমণ দুৰ্বৃত্তৰ হিংসাত্মক ঘটনা অব্যাহত আছে দৰঙৰ 1 নং টেঙাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী জয়ন্ত কুমাৰ শৰ্মাৰ নিশা নিৰ্বাচনী প্ৰচাৰ চলাই ঘৰলৈ আহু থাকোঁতেই দুৰ্বৃত্তই কৰে আক্ৰমণ দাৰে ঘপিয়াই প্ৰাৰ্থী জয়ন্ত শৰ্মাক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ বিজেপি প্ৰাৰ্থীক এইবাৰ প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাতেই ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা এতিয়া পোহৰলৈ আহি আছে ৰাজ্যৰ প্ৰান্তে হিংসাত্মক ঘটনা অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচন মোৰ বাবে টেষ্ট পৰীক্ষা 2026ৰ মেট্ৰিকৰ বাবে মোক আশীৰ্বাদ দিয়ক সকলো ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাইজৰ পৰা বিচাৰিলে আশীৰ্বাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য পঞ্চায়ত নিৰ্বাচন হেনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে টেষ্ট পৰীক্ষা কংগ্ৰেছে 40 বছৰত নকৰা কাম 4 বছৰত কৰিলো এই পঞ্চায়ত নিৰ্বাচন মোৰ বাবে টেষ্ট পৰীক্ষাৰ নিচিনা এই টেষ্ট পৰীক্ষা পাছ হলেহে দিব পাৰিম 2026 চনত মেট্ৰিক পৰীক্ষা 2026ৰ মেট্ৰিকৰ বাবে মোক আপোনালোকে আশীৰ্বাদ দিয়ক এতিয়া অসমত নাই কংগ্ৰেছৰ দিনত চলা গুলি এতিয়া অসম শান্ত হৈ আছে এতিয়া বুমাও নুফুটে অসমত এতিয়া অসমত আন্দোলনো নহয় এতিয়া সৰু সুৰা আন্দোলন এটাও অসমত নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ অসমলৈ মই শান্তিৰ পৰিৱেশ ঘূৰাই আনিলো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 4 বছৰত অসমৰ ভাবিব নোৱাৰা পৰিৱৰ্তন হৈছে এতিয়া যুৱ প্ৰজন্মই মুখ খুদে আৰক্ষীৰ চাকৰি বা আন চাকৰি কেতিয়া ওলাব আজি আমাৰ যুৱ সমাজৰ মাজত আলফাললৈ যোৱাৰ মানসিকতা নাই যুৱ সমাজে আৰক্ষী বেটেলিয়ানত যাবলৈকে চিন্তা কৰে ইয়াই পৰিৱৰ্তন উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ফ্লপছত পৰিণত ৰাজ্যৰ জলজীৱন আঁচনি ভয়ংকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে পুনৰ ব্যৰ্থতা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ ফ্লপছলৈ পৰিণত হৈছে ৰাজ্যৰ জলজীৱন আঁচনিৰ খোৱা পানীৰ পৰা বঞ্চিত ৰাজ্যৰ লাখ লাখ সাধাৰণ জনতা এক চাঞ্চল্যকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে জলজীৱনক লৈ হৰ ঘৰ জল মন্ত্ৰৰে ৰূপায়িত আঁচনিৰ এটোপোলা খোৱা পানী যোগানত ব্যৰ্থ হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰ পানী যোগানৰ বাবে নল সংযোগৰ কামো সম্পূৰ্ণ কৰিব নোৱাৰিলে ৰাজ্য চৰকাৰে চৰম ব্যৰ্থতা পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ 24,486খন গাঁৱৰ বিপৰীতে মাত্ৰ 8 সহস্ৰাধিক গাঁৱত সম্পূৰ্ণ হৈছে নলা নিৰ্মাণৰ কাম বিপৰীতে 16 সহস্ৰাধিক গাঁৱত সম্পূৰ্ণ নহল নলা নিৰ্মাণৰ কাম চৰম ব্যৰ্থতা পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ ভাৰত পাকিস্তানৰ মাজত উত্তেজনা আজি বন্ধকোটাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক ভাৰত পাকিস্তানৰ উত্তেজনাক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক ভাৰত পাকিস্তানৰ পৰিস্থিতিক লৈ ইউএনএছচিত আজি হ'ব বিশেষ বৈঠক ইউএনএছচিৰ স্থানীয় সদস্য হিচাপে আছে 5খন দেশ অস্থায়ী হিচাপে আছে 10খন ৰাষ্ট্ৰ চীন ফ্ৰান্স ৰাছিয়া ব্ৰিটেইন আৰু আমেৰিকা ইউএনএছচিৰ স্থায়ী সদস্য আৰু এইবাৰ ৰাষ্ট্ৰসংঘত গুৰুত্বপূৰ্ণ বৈঠক হ'ব ভাৰত পাকিস্তানৰ শেহতীয়া পৰিস্থিতিক লৈ আন এটা ব্ৰেকিং নিউজ ভাৰতৰ ওপৰত চকু দিয়া শত্ৰুৰ চকু ভাঙি দিয়া হ'ব বুলি হুংকাৰ ৰাজনাথ সিঙৰ এবাৰ পাকিস্তানক অপেন হুংকাৰ প্ৰদান কৰিছে ভাৰতৰ ওপৰত চকু দিয়া শত্ৰুৰ চকু ভাঙি দিয়া হ'ব বুলি সকিয়নি প্ৰদান পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ভয়ংকৰ হ'ব পাকিস্তানৰ বিৰুদ্ধে লোৱা হ'ব ভয়ংকৰ প্ৰতিশোধ দেশৰ কোটি কোটি জনতাই যি বিচাৰে তাকে হ'ব আৰু এবাৰ ৰাজনাথ সিঙৰ হুংকাৰ শত্ৰুক আমি সহজে এৰি নিদিও বুলি মন্তব্য ৰাজনাথ সিঙৰ আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ নামনি অসমত এইবাৰ
হাৱা হৈ যাব AIUDF AIUDFক থকা সৰকা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উজনি অসমৰ পৰা AIUDF দল এইবাৰ নাইকিয়া হৈ গৈছে আৰু 26ৰ পূৰ্বে নামনি অসমৰ পৰা নাইকিয়া হ'ব AIUDF দল নিৰ্বাচনৰ সময়ত প্ৰাৰ্থী বিচাৰি নাপায় AIUDF পঞ্চায়ত জিকা কথাটো একেবাৰে মিছা নামনি অসমত এইবাৰ AIUDFক সম্পূৰ্ণৰূপে উৎখাত হৈ যাব AIUDF এটা সাম্প্ৰদায়িক দল AIUDFৰ বিৰুদ্ধে সৰব অখিল গগৈ AIUDFক তীব্ৰ ভাষাৰে সমালোচনা বিধায়ক অখিল গগৈৰ দিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইজৰাইলৰ ওপৰত এইবাৰ ভয়ংকৰ আক্ৰমণ কৰিছে ইয়ামিনে ইজৰাইলৰ বিমানবন্দৰক লক্ষ্য কৰি লৈছে ইয়ামিনে ইতিমধ্যে ইজৰাইল ৰাষ্ট্ৰত হাই এলাৰ্ট জাৰি কৰিছে ইজৰাইল সেনাবাহিনীয়ে খুটিৰ মিসাইল নিক্ষেপত কম্পিত হৈ পৰিছে এতিয়া ইজৰাইল যুদ্ধৰ শেহতীয়া আপডেট মধ্যপ্ৰাচ্যত উত্তপ্ত পৰিস্থিতি মধ্যপ্ৰাচ্যত পুনৰবাৰ যুদ্ধৰ উকমুকলি দেখিবলৈ পোৱা গৈছে ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰত বেলিষ্টিক মিসাইলেৰে আক্ৰমণ খুটিৰ সমগ্ৰ ঘটনাত আহত হৈছিল 8 জনকৈ লোক ইজৰাইলৰ ওপৰত এইবাৰ আক্ৰমণ ইজৰাইলৰ বৰ্তমানেও বন্ধ হৈ আছে সেই বিমান সেৱা আন এটা ব্ৰেকিং নিউজ ভাৰত জুকাৰি যোৱা বিধ্বংসী অগ্নিকাণ্ড 5 গৰাকী লোকৰ করুণ মৃত্যু হৈছে এই অগ্নিকাণ্ডৰ ফলত এটা হুকাবহ খবৰ ভাৰত জুকাৰি যোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা এইবাৰ সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডত 5 গৰাকীকৈ লোকৰ করুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মৃত 5 গৰাকী আছিল একেটা পৰিয়ালৰে সদস্য উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই হুকাবহ ঘটনা এটা অট্টালিকাত সূত্ৰপাত হৈছিল অগ্নিকাণ্ডৰ আৰু তাৰ পিছতেই এই ঘটনা শৰ্ট সাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে অট্টালিকাটোৰ তলৰ অংশত আছিল এটা জুতাৰ কাৰখানা দেশ জুকাৰি যোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা এইবাৰ পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ শাহী জামে মছজিদত চলিব নেকি জৰীপ জামে মছজিদক লৈ আজি ন্যায়ালয়ত হ'ব গুৰুত্বপূৰ্ণ শুনানি জৰীপ চলিবনে নাই তাক লৈ শুনানি সম্বালাৰ শাহী জামে মছজিদ বিতৰ্কক লৈ আজি ন্যায়ালয়ত হ'ব গুৰুত্বপূৰ্ণ শুনানি হিন্দু পক্ষই জামে মছজিদত বিচৰা জৰীপত স্থগিতাদেশ দিব পাৰে ন্যায়ালয়ে জামে মছজিদত মন্দিৰ থকাৰ দাবীৰে হিন্দু পক্ষই বিচাৰিছিল জৰীপ মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগেৰে ন্যায়ালয়ত দাখিল হৈছিল আবেদন মুছলমান পক্ষৰ আবেদনৰ ভিত্তিতে আজি এলাহাবাদ ন্যায়ালয়ত হ'ব গুৰুত্বপূৰ্ণ শুনানি নিম্ন আদালতে জামে মছজিদত জৰীপ চলাবলৈ দিছিল আদেশ নিম্ন আদালতক প্ৰত্যাহ্বান জনাই মছজিদ কমিটি গৈছিল ন্যায়ালয়ৰ কাষলৈ দুইটা পক্ষক নিজৰ প্ৰমাণ যুগুত কৰিবলৈ শেষ সুযোগ দিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে আজি উচ্চ ন্যায়ালয়ত কোনে দাখিল কৰিব উপযুক্ত প্ৰমাণ সম্বালাৰ শাহী জামে মছজিদৰ বিতৰ্কক লৈ আজি ন্যায়ালয়ত হ'ব এই গুৰুত্বপূৰ্ণ শুনানি আন এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈছো এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিয়াইছিল নেকি এই সকল লোকৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান থানাই থানাই হাজু কৰা হৈছে আৰক্ষী বাহন আপুনি যদি এনআৰসিত নাম আবেদন নকৰাকৈ যদি আধাৰ কাৰ্ড লৈছিল তেন্তে আপোনাৰ বিপদ নিশ্চিত আপোনাৰ আধাৰ কাৰ্ড কিদৰে উলিয়াইছিল আধাৰ কাৰ্ডৰ বিৰুদ্ধে সৰব ৰাজ্য চৰকাৰ এনআৰসিত বাৰু আপুনি আবেদন কৰিছিল নে এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলোৱা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যত শীঘ্ৰেই অভিযান চলিব অবৈধ নাগৰিকক বিচাৰি থানাই থানাই ইতিমধ্যেই হাজু কৰা হৈছে আৰক্ষীৰ বাহন আৰক্ষীয়ে চলাব অভিযান এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা সকলৰ বিৰুদ্ধে চলিব সৰ্ববৃহৎ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই ডাঙৰ মন্তব্য কৰা হৈছে আগন্তুক 2-3 দিনৰ ভিতৰত ৰাজ্যত চলিব এই বৃহৎ অভিযান অবৈধ নাগৰিক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জম্মু কাশ্মীৰৰ জেলত সন্ত্ৰাসবাদী আক্ৰমণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে পুনৰবাৰ উত্তপ্ত হৈ পৰিছে জম্মু কাশ্মীৰ ভাৰতীয় সেনা আৰু পাকিস্তানী সেনাৰ মাজত সীমান্তত অব্যাহত আছে গুলিয়াগুলিৰ ঘটনা যিকোনো মুহূৰ্তত জম্মু কাশ্মীৰৰ জেলত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা জম্মু কাশ্মীৰৰ জেলৰ সুৰক্ষাৰ দায়িত্বত অৰ্পণ কৰা হৈছে CISFক পেহেলগাম ঘটনাৰ পাছতে জম্মু কাশ্মীৰৰ জেললৈ প্ৰেৰণ 19ৰো অধিক সন্দেহযুক্ত নাগৰিকক PSৰ অধীনত আটক কৰা হৈছিল এই নাগৰিক কেইজনক সমগ্ৰ জম্মু কাশ্মীৰত জাৰি কৰা হৈছে হাই এলাৰ্ট
ভাৰতীয় সেনাৰ অভিযানৰ প্ৰতিশোধ ল'বলৈ জেলত আক্ৰমণ কৰিব পাৰে সন্ত্ৰাসবাদীয়ে জম্মু কাশ্মীৰৰ সমগ্ৰ সুৰক্ষা ব্যৱস্থাত হাই এলাৰ্টত থকাৰ নিৰ্দেশ যিকোনো মুহূৰ্তত জম্মু কাশ্মীৰত পুনৰবাৰ আক্ৰমণৰ সন্দেহ কৰা হৈছে